Question number 6. নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা so 6 or 1 2 1 3 3 1 ঘনমূল উলিয়াবলৈ দিছে হয় না মানে we have to find cube root ঘনমূল উলিওৱা ঘনমূলৰ সিম্বলডাল জানাই না তোমালোকে এডালৰ ঘনমূলৰ সিম্বল বুলি হয় না so এডালৰ ইয়াৰ মিনিংটো কি হয় 2 d power 1/3 মানে পাৱাৰটো 1/3 হয় যেটো নাম্বাৰৰ ঘনমূল উলিয়াব দিয়ে হয় না এটা কাৰ ঘনমূল উলিয়াব দিছে 1331 so cube root of 1331 131 এটা আমি যদি আমি ভগ্নাংশ ফৰ্মত সূচক ফৰ্মত লিখো তেতিয়া 1331 মানে পাৱাৰ ফৰ্মত লিখো তেতিয়া পাৱাৰটো কি হ'ব 1/3 এটা পাৱাৰটো 1/3 হয় জানো হয় না এটা আমি 1331 ৰ পৰা 1/3 টো গুচাব লাগে সো গুচালে যেটো এনসাৰ পাম হেটো ঘনমূল হ'ব হয় না তাৰ মানে আমি ইনডাইৰেক্টলি আমাক কোৱেশ্চনটো সুধিছে 1331 এটা কি হয় ঘন সংখ্যা হয় কি সংখ্যাৰ ঘন সংখ্যা হয় মানে কি সংখ্যাক তিনিবাৰ পূৰণ কৰিলে এই সংখ্যাটো ওলাব হেতুকে ঘনমূল বুলি কয় ঠিক আছে এটা আমি কেনেকৈ কৰিম প্ৰথমতে আমি কি কৰিম আমাক উলিয়াব দিছে কিউব ৰুট অফ 1331 এটা উলিয়াব দিছে না যাতে কিউব ৰুট উলিয়াৰ আগতে আমি সংখ্যাটো সূচক ফৰ্মত লিখিব লাগিব 1331 পাৱাৰ ফৰ্ম কিউব ৰুটৰ সিম্বলটো যদি আমি পাৱাৰ ফৰ্মত লিখো তেতিয়া পাৱাৰটো কি হৈ যায় 1/3 হৈ যায় হয় না এটা আমি এতিয়া এই 1/3 টো গুচাব লাগিব 1/3 টো গুচাবৰ কাৰণে এটো কি কৰিব লাগিব ফেক্টৰাইজ কৰিব লাগিব হয় না 1331 টো ফেক্টৰাইজ কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব 1331 so 1331 টো আমি কি গম পাও 11 এ হৰণ যায় 11 1 যায় 11 হয় না 13 ৰ পৰা 11 গলে কি হ'ব 2 থাকিলে 2 আৰু 3 মিলি 23 হ'ল 11 2 যা 22 তাৰপিছত 23 পৰা 22 কাটি গলে 1 থাকিলে 1 আৰু 1 11 11 1 যায় 11 আকৌ 121 ৰ কি হে হন যাব 11 এ হৰণ যায় হয় না 121 কি হে হন যায় 11 11 সো তাৰ মানে আমি গম পালো 1331 1331 ৰ হলনি আমি কি লিখিব পাম 11 into 11 into কি 11 so 11 পাৱাৰ কি হ'ব 11 পাৱাৰ 3 হ'ব 11 পাৱাৰ কি হ'ব 3 হ'ব ঠিক আছে গতিকে আমি এডখৰ আমি লিখি দিব পাম এটা কি লিখি দিব পাম 1331 so 1331 ৰ হলনি কি পালো আমি 11 পাৱাৰ 3 so 11 পাৱাৰ কি 3 তাৰ পৰা আকৌ 1/3 আছে so 3 কাটি গল so এনসাৰটো 11 হয়না এটাকে আমি ক'ব পাৰিম কি ক'ব পাৰিম 1331 ৰ কিউব ৰুট কি হ'ব 11 মানে কিউব 1331 ৰ কিউব ৰুট কি হ'ব 11 তাৰমানে আমি 11 টো যদি তিনিবাৰ মাল্টিপ্লাই কৰো তেতিয়া আমি কি পাম 1331 ঠিক আছে ভেৰি ইজি যেটা কিউব ৰুট উলিয়াবলৈ দিয়ে প্ৰথমতে তুমি কি কৰিবা কিউব ৰুটৰ ভিতৰত আন্ডাৰ ৰুট অফ কিউব 1331 সংখ্যাটো লিখিবা তাৰপিছত হয় কিউব ৰুটক সূচক ফৰ্মত পাৱাৰ ফৰ্ম লিখিবা তেতিয়া কি হৈ যাব 1331 পাৱাৰ 1/3 তাৰপিছত তুমি এই সংখ্যাটো কি কৰিবা ফেক্টৰাইজ কৰি এই সংখ্যাটোৰ কিউবটো উলিয়াবা সো কাৰ কিউব 11 ৰ কিউব হয় না 11 into 11 into 11 11 11 তিনটা পালো সো 11 কিউব সো 1331 হলে 11 পাৱাৰ 3 লিখিবা 3 টি কাটি গও মানে এটো ওপৰত আছে তলত আছে কাটি যাব তো মাজত এই ব্ৰেকেট মানে ইনটু সো 3 এ ঠিক ডিভাইড হৈ গল মানে তাৰপিছত 11 থাকি গল হয় না 11 পাৱাৰ 1 মানে 11 থাকি গল এটা আমি গম পাম কিউব ৰুট অফ 1331 মানে 11 ঠিক আছে সো টান নহয় ভেৰি ইজি এটা আমি 2 নম্বৰটো কৰিম 1728 হয় না সো আমি কি উলিয়াব দিছে 1728 ৰ কিউব ৰুট উলিয়াব দিছে সো কিউব ৰুট আন্ডাৰ ৰুট অফ কিউব আমি লিখিব পাৰিম 1728 এটো আমি যদি হে লিখো 1728 আমি যদি পাৱাৰ ফৰ্মত লিখো তেতিয়া কি হ'ব 1728 পাৱাৰ 1/3 এটা আমি কি কৰিব লাগিব ফেক্টৰাইজ কৰিব লাগিব হয় না 1728 মানে এই সংখ্যাটো কাৰ ঘন হয় হেতু উলিয়াব লাগিব হয় না এই সংখ্যাটোক পাৱাৰ 3 ফৰ্মত লিখিব লাগিব ঠিক আছে এটা লাষ্টত 8 আছে 2 এ হৰণ কৰিব লাগিব 2 8 যা 16 17 নম্বৰ 16 গলে কি দিব 1 1 আৰু 2 মিলি 12 হ'ব 2 6 যা 12 2 4 যা 8 না আকৌ 2 এ যাব 2 4 যা 8 2 3 যা 6 2 2 যা 4 মানে আকৌ 2 এ যাব 2 2 যা 4 2 1 যা 2 3 পা 2 গলে 1 থাকিলে 1 আৰু 2 মিলি 6 হ'ল 2 6 যা 12 আকৌ 2 এ যাব 2 1 যা 2 এটা 1 অক না যায় হয়নে so 6 কো লব লাগিব দুটা নাম্বাৰ লবলৈ হলে ধত কি দিলো 0 2 8 যা 16 হয়নে আকৌ 2 এ কৰিব লাগিব 2 5 যা 10 2 4 যা 8 আকৌ 2 এ কৰিব লাগিব 2 20 কিমান যা 7 যা আকৌ এটা 2 এ না যা 3 এ যাব 3 কিমান যা 9 যা হয়নে আকৌ 3 এ কিমান যা 3 যা এটা আমি কি পাম ইয়াত 2 কে আমি তিনটা তিনটাকে গ্ৰুপ বনাব লাগিব যেটো আমি কিউব 1728 কাৰ কিউব হয় হেতু লিখব হয় না
সো ইয়াত এই তিনিটা মিলি এটা গ্ৰুপ হ'ব, এই তিনিটা মিলি এটা গ্ৰুপ হ'ব, এই তিনিটা মিলি এটা গ্ৰুপ হ'ব। এই তিনিটাৰ পৰা আমি এটা 2 ল'ম, এই তিনিটাৰ পৰা আমি এটা 2 ল'ম, এই তিনিটা 3ৰ পৰা আমি এটা 3 ল'ম। তাৰমানে আমি সংখ্যাটো লিখিব পাৰিম 2 2 যা 4, 4 3 যা কি 12। তাৰমানে আমি লিখিব পাৰিম 1 7 হয় নাই, কি লিখিব পাৰিম 1 7 2 8 ইজ ইকুৱেল টু আমি কি পালোঁ 12 ইনটু কি 12। কেনেকৈ তিনিটা 12 আহিব, বিকজ তিনিটাৰ পৰা আমি এটাহে লৈ যাওঁ হয় নাই। চ' এটা লৈ আমি মাল্টিপ্লাই কৰিলে 12 পালোঁ, আৰু এটা ল'লে 12, আকৌ আৰু এটা ল'লে 12 হয় না। চ' 12 পাৱাৰ কি হ'ব 3। গতিকে 1728 সলনি আমি 12 পাৱাৰ কি পাম 3, মানে তিনিটা 12 মাল্টিপ্লাই কৰিলে 1728 হ'ব। চ' 2 দি পাৱাৰ কি হ'ব 1/3। এই 3 দি কাটি গ'ল, চ' এনচাৰটো 12। এতিয়া কিউব ৰুট অফ 1728, 1728ৰ ঘনমূল্য কি হ'ব 12 হ'ব। ঠিক আছে, ইজি হয়, টান নহয়। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাম, কুৱেশ্যন নম্বৰ 3। এতিয়া কি কৰিব লাগিব 2197 হয় নাই। কুৱেশ্যন নম্বৰ 3 2197ৰ কি ঘনমূল উলিয়াব লাগে। চ' ঘনমূলৰ চিম্বলটা লিখি পিনে তাৰপিছত 2197ৰ ভিতৰত লিখি দিবা। এতিয়া ঘনমূলক যদি আমি সূচক ফৰ্মত লিখোঁ, পাৱাৰ ফৰ্মত লিখোঁ, তেতিয়া কি হ'ব কিউব ৰুটৰ সলনি আমি 1/3 লিখোঁ, দি পাৱাৰ 1/3 নাম্বাৰটোৰ ওপৰত 1/3 দিব পাৰোঁ। এতিয়া কি কৰিব লাগিব, এই 1/3টো ঘনমূল উলিয়াবৰ কাৰণে এইটো ফেক্টৰাইজ কৰি এইটো কিউব ফৰ্মত লিখিব লাগিব। এইটো কাৰ কিউব সেইটো উলিয়াব লাগিব হয় নাই। এতিয়া 217ক আমি ফেক্টৰাইজ কৰিব লাগিব, 2197ক। তেনে 2197ক কিহে হৰণ যাব, কিহে যাব 2197ক 2 নাযায়, লাষ্টত 7 আছে, 3ও নাযায়। কেনেকৈ গম পালা 3 নাযায় বুলি, 2 + 1 3, 3 + 9 12, 12 + 7 কি হয় 19। চ' 3 নাযায়, 5ও নাযাব, 0 আৰু 5 নাই, 5 নগ'লে 7, 7ও নাযাব। তেনেকৈ ছাইডত বক্স বনাই ডিভাইড কৰি যাবা। তাৰপিছত 11 নাযাব, কিন্তু 13 যাব। চ' মই কেনেকৈ গম পালোঁ, মই ডিভাইড কৰিছিলোঁ, এনেকৈ চাবা দেই। চ' এইটো 13 ডিভাইড যায় বুলি আমি গম পালোঁ হয় নাই। চ' 13 ডিভাইড যায় বুলি তুমি বাকীখিনি কৰি চাবা, যদি নোৱাৰা তেতিয়া 13 কেইবাৰ যাব আমি উলিয়াম হয় নাই। 13 1 = 13, 21ৰ পৰা 13 গ'লে কি হ'ব 8, 9টো নামি আহিব হয় নাই। এতিয়া 13 4 যা কিমান 52, 13 5 যা 65, 13 5 যা 65 হয় নাই, 13 6 যা কি 13 6 যা 78। ঠিক আছে, 7 নহয়, 13 6 যা 78। 8ৰ পৰা 9ৰ পৰা 8 কাটিলে কি হ'ব 1 হ'ব হয় নাই। 8ৰ পৰা 7 কাটিলে কি হ'ব 1, 117টো নামি আহিব হয় নাই। ত' 117 13 কিমান যা 117, 39 যা মেবি, 39 যা 117। তাৰমানে আমি গম পালোঁ সংখ্যাটো 13 হৰণ যায়। চ' আমি 13 কিমান যা পালোঁ 169। ঠিক আছে, আকৌ 169ৰ কিহে যাব 13 যা আমি জানো হয় নাই। তাৰমানে আমি 2197ৰ সলনি আমি কি লিখিব পাৰিম 13 কেইটা পালোঁ 3টা পালোঁ হয় নাই। চ' 2197ৰ সলনি আমি 13 পাৱাৰ কি লিখিব পাৰিম 3। আকৌ অলৰেডি আৰু এটা পাৱাৰ আছে, 1/3টো পাৱাৰ আছে, 3 কাটি গ'ল। চ' এনচাৰটো কি হৈ যাব 30। ঠিক আছে, চ' কুৱেশ্যন নম্বৰ 3 এনচাৰটো মানে 2197ৰ ঘনমূলটো কি হ'ব 13। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 4লৈ যাম। কুৱেশ্যন নম্বৰ 4টো কি হ'ব 2744। চ' কাৰ কিউব ৰুট উলিয়াব লাগে, কাৰ ঘনমূল উলিয়াব লাগে 2744। সদায় এইটো যে পেটৰ ভিতৰত, এইটো পেট বুলি কয়, ইয়াৰ ভিতৰত সেইটো লিখিবা দেই। চ' আমি ঘনমূলৰ চিম্বলটা লিখি তাৰ তলত তাৰ ভিতৰত কি লিখি দিলোঁ 2744 হয় নাই। এতিয়া এই সংখ্যাটো আমি সূচক ফৰ্মত যদি পাৱাৰ ফৰ্মত লিখোঁ কি হ'ব 2744 টু দি পাৱাৰ কি হ'ব 1/3। এতিয়া এইটো আমি এই সংখ্যাটো কাৰ কিউব সেইটো উলিয়াব লাগিব। চ' কেনেকৈ উলিয়াম, আমি ফেক্টৰাইজ কৰি উলিয়াম, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উলিয়াম হয় নাই। 2744 লাষ্টত 4 আছে, 2 হৰণ যাব, 2 1 যা 2, 2 3 যা 6, 7ৰ পৰা 6 গ'লে কি হ'ব 1, 1 আৰু 4 মিলি 14 হ'ল, 2 7 যা 14, 2 2 যা 4, আকৌ 2 যাব, 2 6 যা 12, 13ৰ পৰা 12 গ'লে কি হ'ব 13ৰ পৰা 12 গ'লে 1 থাকিলে, 1 আৰু 7 মিলি 17, 2 8 যা 16 হয় না। 17 আৰু 16 1 থাকিলে, 1 আৰু 2 মিলি কি হ'ব 12, 2 6 যা 12, আকৌ 2 যাব হয় নাই, 2 3 যা 2 4 যা 2 3 যা, আকৌ 2 নাযায়, এতিয়া 3 যাবনে চাচোন, 3 + 4 7, 7 + 3 কিমান হ'ব 10। চ' 10ক 3 নাযায় মানে সংখ্যাটো নাযায়। তাৰপিছত আমি 3 নগ'লে কিহে চাব লাগিব 5, 5টো নাযায়, লাষ্টত 3 আছে, 3 নগ'লে কিমান 7, 7 যাব, 7 49 যায়, বিকজ 7 কিউব মানে 340 হয় না, 7 যায়। এতিয়া 2 কেইটা পালোঁ, 2 এটা গ্ৰুপ বনি গ'ল, 3 এটা 7ৰ এটা গ্ৰুপ বনি গ'ল। তাৰমানে 2 এইটো গ্ৰুপৰ পৰা এটা 2 ল'লোঁ, এইটো গ্ৰুপৰ পৰা এটা কি ল'লোঁ 7। তাৰমানে আমি গম পাম 2 7 যে কিমান 14। চ' আমি সংখ্যাটো লিখিব পাৰিম 14 × 14 × 14।
2744 হলনি কিবা 14 into 14 into 14 মানে 14 পাৱাৰ কি হ'ব 3 so 2744 কাৰ কিউব হয় 14 ৰ কিউব হয় না so 14 পাৱাৰ 3 আগো পাৱাৰ কি আছে 1/3 কিউব ৰুট হলনি 1/3 আহিছিলে না 3 দি কাটি গল এনসাৰটো কি হ'ব 14 ঠিক আছে so ভেৰি ইজি খালি ডিভাইড কৰোঁতে সাৱধান হ'বা ঠিক আছে ফেক্টৰ কেইটা উলিয়াওঁতে